শিপাৰ পৰা চাওক গছবিলাক কিমান ধুনীয়াকৈ ওলাই আছে। এটা আৰু এটা চাওক কিমান ধুনীয়াকৈ ওলাই আছে। আৰু শিপাবিলাকৰ ধৰণ চাইছে কিমান শকত। ইয়াৰ পৰা গছ আৰম্ভ হ'ব এতিয়া। হ'ব মানে হৈছেই। তো এইকেইটা হ'ল হাইব্ৰিড জাতৰ পটলৰ শিপা। তো আজি এই শিপাকেইটা মই পঠিয়াই দিম ধুবুৰীলৈ, ৰফিকুল ইছলাম দাদালৈ। তো দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে, মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যে শিপাবিলাক লগাব, কেৱল আপুনি নহয়, মোৰ চেনেলত থকা যিমান বন্ধু বান্ধৱী আছে, আপোনালোকে যে পটলৰ শিপাবিলাক লগাব, এই লতিটো ওপৰতে থাকিব, এইখিনি মাটিৰ তলত ডুবাই ৰাখিব। এইখিনি মাটিৰ তলত দিব, এই লতিটো মাটিৰ তলত অলপ সোমাই ৰাখিব, এইখিনি ওলাই ৰাখিলেই হ'ল। ইয়াৰ পৰা চাইছেনে, এই গছ আৰম্ভ হৈছে। তো আমিও যে লগাইছোঁ চাইছে কিমান ধুনীয়াকৈ লগাইছিলোঁ। তো এই হাইব্ৰিড পটল যেতিয়া গছত লাগিব, তেতিয়া চাব পটলৰ ধৰণবিলাক এনেকুৱা হ'ব, একদম পূৰা চিকচিকীয়া আৰু শকত, দীঘল দীঘল। চাব পাৰিছে। মোৰ পটল উঠাবৰ হ'লেই আকৌ পটল একদম ডাঙৰ হৈ আছে দেখোন। চাওক, সপ্তাহ মূৰা মূৰা উঠাই আছোঁ মই। চাইছে এঠাইতে কিমান লাগি থাকে, চাইছে। যিফালে দেখুৱাই দিম সিফালে আছে, চাব পাৰিছে। পটলে পটল। তো বন্ধুসকল, এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ কেৱল লাগিব গোবৰ সাৰ। এই পটলৰ খেতিত যথেষ্ট পৰিমাণে লাভালাভ আছে। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব যদি আপোনালোকৰ এনেকুৱা ধৰণৰ শিপা প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ দি থৈছোঁ। নাম্বাৰ আপোনালোকে সংগ্ৰহ কৰি মোক আপোনালোকে যোগাযোগ কৰিব। এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ দুই ধৰণৰ শিপাৰ প্ৰয়োজন হয়। এটা হ'ল মতা আৰু এটা হ'ল মাইকী। মতা আৰু মাইকী উভয় শিপা যদি লগাব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে পটল আহিব। সপ্তাহ মূৰা মূৰা মই কিন্তু 1 বিঘা মাটিৰ পৰা 10ৰ পৰা 12 কুইণ্টলকৈ পটল উঠাই কিনে মই বজাৰলৈ বিকিছোঁ। তো আপোনালোকৰ যদি আশা ইচ্ছা আছে, তেনেহ'লে আপোনালোকেও মোৰ পৰা শিপা সংগ্ৰহ কৰি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। একুৰেট সময় আহিছে এই খেতি কৰিবলৈ হ'লে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইকেইটা মাহৰ ভিতৰত আপোনালোকে লগাই ক্লিয়াৰ কৰিব লাগিব। আগতীয়াকৈ কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এইকেইটা মাহতে একদম পূৰা দমে লগাই দিয়ক। এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব ৰাখিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব আপোনালোকে 4 ফুট ৰাখি আপোনালোকে লগাব। আপোনালোকে চাব কেনেকৈ লাগে, একদম ধুনীয়া হ'ব। কেৱল আপোনালোকে ব্ৰইলাৰ গু, গোবৰ সাৰ এইবিলাক অলপ বেছিকৈ খুৱাব, আপোনালোকৰ যথেষ্ট পৰিমাণে আপোনালোকে ফলন পাব। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। মই যে দাদাৰ কাৰণে পঠিয়াই দিছোঁ, ইয়াত মতা আৰু মাইকী উভয় পঠিয়াইছোঁ। ইয়াত ধুনীয়াকৈ মই একদম পূৰা মৰ্ণিঙতে নিজে উঠালোঁ। এতিয়া চাওক, মোৰ হাতত মাটি লাগিয়ে আছে। মই মৰ্ণিঙতে আহি কিনে উঠাই কিনে মই ৰেডি কৰিছোঁ। 10টা বজাত গাড়ী আছে, ধুবুৰীৰ গাড়ীত মই উঠাই দিম। তো আপোনালোকৰ যদি লগা হৈছে, আপোনালোকে দেৰি নকৰি আপোনালোকে ততাতৈ কৰক। তো আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।